পঞ্চ প্ৰকল্পৰে নৰূপত উজ্জীৱিত হ'ল জাগিৰোড। মুখ্যমন্ত্ৰীৰ উপস্থিতিত শুভ উদ্বোধন 5টা অভিলাষী প্ৰকল্পৰ। মৰিগাঁওবাসীৰ লগতে অসমবাসীক উদ্দেশ্যি কেইবাটাও নতুন প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। এয়া বহু প্ৰতীক্ষিত জাগিৰোড ৰেলৱে উৰণ সেতু। সৰ্বমুঠ 114 কোটি 17 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মিত 5টা নতুন প্ৰকল্পৰ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেলৱে উৰণ সেতুৰ লগতে উদ্বোধন কৰা হ'ল লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বঙলা, জাগিৰোড উন্নয়ন প্ৰাধিকৰণৰ স্থায়ী কাৰ্যালয়, 750খন আসনযুক্ত ক্ৰীড়া সন্থাৰ বৃহৎ প্ৰেক্ষাগৃহ আৰু তৰঙা বিলৰ পাৰত 9 কোটি 56 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা চাইকেল ট্ৰেক। এপাক চাইকেলো চলালে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজিৰ সভাতেই জাগিৰোড চহৰৰ নলা নৰ্দমা আদি নিৰ্মাণ কৰাৰ বাবে মই ৰাজ্য চৰকাৰৰ পৰা এখন 50 কোটি টকাৰ আঁচনি আজিৰ সভাতে মই ঘোষণা কৰিছো। জাগিৰোডত এটা নতুনকৈ অগ্নি নিৰ্বাপক কেন্দ্ৰ গঠনৰ বাবেও মই আজিৰ সভাতে আপোনালোকক প্ৰতিশ্ৰুতি দিছো। ইয়াৰ লগতে জাগিৰোডৰ ভাগাৰাৰ পৰা আমচৈলৈকে এই সমগ্ৰ পথছোৱা 64 কোটি টকা খৰচ কৰি অসম মালাৰে মই পুনৰ নিৰ্মাণৰ বাবেও আজিৰ সভাতে আপোনালোকক মই প্ৰতিশ্ৰুতি প্ৰদান কৰিছো। কাগজনগৰ খেলপথাৰত আয়োজিত মুকলি সভাত ভাষণ প্ৰদান কৰি জাগিৰোডবাসীক দিলে কেইবাটাও নতুন উপহাৰ। কেৱল জাগিৰোড বা মৰিগাঁওবাসীৰ বাবেই নহয়, ৰাজ্যবাসীৰ বাবেও কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ। 4 লাখ টকালৈকে যাৰ বছৰি উপাৰ্জন তেওঁলোকেও ৰেচন কাৰ্ড লাভ কৰিব। এইবাৰ আমি সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ড যেতিয়া হ'ব, সেই ৰেচন কাৰ্ডৰ লগত আমি এখন আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ এখন আমি কাৰ্ড দিম, যিখন কাৰ্ডৰ সহায়ত আপোনালোকে বছৰি অসমৰ মেডিকেল, জিলা হস্পিটেল আৰু নিৰ্বাচিত নাৰ্ছিং হোমত 5 লাখ টকালৈকে আপোনালোকে বিনামূলীয়া মেডিকেলৰ সেৱা আপোনালোকে লাভ কৰিব পাৰিব। আগন্তুক বিত্তীয় বৰ্ষত নতুনকৈ কেইবালক্ষ মহিলাক অৰুণোদয় আঁচনিত সামৰি লোৱাৰ কথা কৈ মুখ্যমন্ত্ৰীয়ে ক'লে। এটা দিন আহক যিটো দিনত অসমৰ প্ৰতিগৰাকী দুখীয়া পৰিয়ালে যাতে অৰুণোদয় আঁচনিৰ সুবিধা পাব পাৰে, সেই দিশলৈ আমি ৰাজ্যখনক আগুৱাই লৈ যাবলৈ প্ৰচেষ্টা কৰিছো। লগতে দাঙি ধৰিলে নতুন চৰকাৰৰ দিনত ৰাজ্যবাসীয়ে লাভ কৰা সেৱা সুবিধাৰ খতিয়ান। 1 লাখ চৰকাৰী চাকৰি, মাইক্ৰ' ফাইনেন্সৰ মহিলাসকলৰ ঋণ ৰেহাই, প্ৰতিটো পৰিয়াললৈ ৰেচন কাৰ্ড, আমাৰ আয়ুষ্মান অসম, আয়ুষ্মান ভাৰতৰ জৰিয়তে 5 লাখ টকালৈকে মেডিকেলৰ সেৱা, আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে অসমৰ যুৱক যুৱতীলৈ 2 লাখ টকাকৈ আৰ্থিক সাহায্য, মহিলা আত্মসহায়ক গোটসমূহক সবলীকৰণ, মুখ্যমন্ত্ৰীৰ আৱাস যোজনাৰ দৰে আজি আমি দুখীয়া দৰিদ্ৰ জনগণৰ মাজত কাম কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিছো। গুৱাহাটীত ৰিং ৰোড নিৰ্মাণৰ লগতে মৰিগাঁও আৰু দৰঙক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত আন এখন দলং নিৰ্মাণৰ পৰিকল্পনাৰ কথাও ক'লে মুখ্যমন্ত্ৰীয়ে। গুৱাহাটীত নতুনকৈ ৰিং ৰোড হ'ব। জাগিৰোডৰ গাতে স্পৰ্শ কৰি নাৰেংগীৰ পৰা কুৰুৱালৈ, কুৰুৱাৰ পৰা সোণাপুৰলৈ, সোণাপুৰৰ পৰা বাইহাটা চাৰিআলিলৈ গুৱাহাটীত ৰিং ৰোড হ'ব। যে মৰিগাঁও আৰু দৰং জিলাৰ মাজতো আমি ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু এখন দলং নিৰ্মাণ কৰিব পাৰো নেকি। জাগিৰোডে লাভ কৰা উন্নয়নমুখী প্ৰকল্পৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জনালে স্থানীয় বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাই। এই গোটেইকেইটা সমস্যাৰ সমাধান কৰা ব্যক্তিজন হ'ল মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু সেইকাৰণেই তেখেতক কৃতজ্ঞতা জনাবলৈকে আমি ইয়ালৈকে নিমন্ত্ৰণ জনাই আনিছো।
এই ভ্ৰমণকালত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে মন্ত্ৰী কেশৱ মহন্ত আৰু অশোক সিংহলৰ লগতে দলীয় নেতাকৰ্মী আৰু বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে জাগিৰোডৰ পৰা বিজয় পালৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট যতীন বৰাৰ সৈতে ধ্ৰুৱ বৰাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।